ছন্দবদ্ধ গতিৰে এয়া পদচালনা। গগন কপাই বাজিছে বাদ্য বাজানা। শুভ্ৰ সাজে সুশোভন সমগ্ৰ। শিপাক ধৰি ৰখাৰ এয়া দায়িত্বশীল আখৰা। এয়া টেঙাখাটৰ পাণধোৱা খেলপথাৰ। এইদৰে মৃদংগীয়া গায়ন বায়নৰ পৰিৱেশনত আকাশে বতাহে গুঞ্জৰিত হ'ল ভকতি বাণী। আয়োজিত হ'ল টেঙাখাট আঞ্চলিক মৃদংগীয়া গায়ন বায়ন সংস্থাৰ প্ৰথম দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশন। সংস্থাৰ উদ্যোগত পাণধোৱা গাঁওবাসীৰ সহযোগত এই বিশেষ অনুষ্ঠান। মৃদংগীয়া গায়ন বায়নসকলক লৈ আয়োজিত হ'ল সমাৰোহ। প্ৰায় 19টা গায়ন বায়নৰ দলে অংশ ল'লে এই সমাৰোহত। বিস্তীৰ্ণ পথাৰত এইদৰে দেখিবলৈ পোৱা গ'ল দৃষ্টিনন্দন দৃশ্য। নানা লয়লাসে গায়ন বায়নে প্ৰদৰ্শন কৰিছে শিপাৰ সুৰ, শিপাৰ কথকতা। গাঁওবাসীলৈ অশেষ ধন্যবাদ জনালে আয়োজকে। টেঙাখাটে এটা উদ্যোগ লৈ ইয়াৰ স্থানীয় গায়ন বায়নসমূহক একত্ৰিত কৰি এই গায়ন বায়নৰ সমাৰোহ পতাৰ সমান্তৰালভাৱে যি অধিৱেশন পাতিছে, আমি ভাবোঁ এইটো আমাৰ যিসকল গায়নৰ বায়নৰ প্ৰতি অনুগামী ব্যক্তি আছে তেওঁলোকৰ কাৰণে অশেষ প্ৰেৰণাৰ যোগ্য। আৰু যিটো অনুষ্ঠান আজি পাণধোৱা গাঁৱৰ ৰাইজে এই ক্ষেত্ৰত সহায় জনাই এই অনুষ্ঠানটো পাতিবৰ কাৰণে এটা ইতিবাচক পৰিৱেশ এটা দিছে। আমি ভাবোঁ এই পৰিৱেশটোৱে প্ৰত্যেক গায়নীয়া দলক ভাল পোৱা বহুতকে প্ৰেৰণা যোগাব। বৰ্তমান সময়ত অন্য সংস্কৃতিৰ অনুকৰণে স্বকীয়তালৈ ভাবুকি অনাৰ সময়ত এই চৰ্চাৰ নিতান্তই প্ৰশংসাৰ যোগ্য। শিপা ধৰি ৰখাৰ এই আখৰা চলি ৰওক নিৰন্তৰ। টেঙাখাটৰ পৰা শান্তনু গগৈৰ ৰিপৰ্ট, NKTV+।